অসম জাতীয় বিদ্যালয় নীতি নিৰ্দেশনাত প্ৰতিষ্ঠিত গুৱাহাটী পশ্চিম প্ৰান্তৰ পূব মাজিৰগাঁওস্থিত সপ্তৰ্ষি জাতীয় বিদ্যালয়ে প্ৰতিবৰ্ষৰ দৰে আজি শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে। দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাতিপুৱাৰে পৰা ধৰ্মীয় অনুষ্ঠান, গীতাপাঠ, পতাকা উত্তোলন কৰাৰ লগতে কেক কাটি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভণি কৰা হয়। পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালন সঞ্চালক তথা সভাপতি নৱজিৎ কটকীদেৱে। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সময়ত সংগীত, নৃত্য, গীত আদিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানেৰে দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটিত বিশেষকৈ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে সফুৰা বৃত্তি পৰীক্ষাত বিদ্যালয়ৰ পৰা স্থানপ্ৰাপ্ত ছাত্ৰী বাবলি বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটিত বিশেষকৈ উপস্থিত থাকে মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত শৰ্মা, পৰিচালন সঞ্চালক নৱজিৎ কটকী, উপদেষ্টা অতুল কটকী, প্ৰবীণ কলিতা, মৃদুল গোস্বামীৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। NE 365 সপ্তৰ্ষি পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আৰু সেই উপলক্ষে আজি ৰাতিপুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে আমি আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আৰম্ভণিতে আমি এক মাংগলিক অনুষ্ঠান ৰাখিছিলোঁ আৰু ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক নৃত্য গীতেৰে আজিৰ দিনটো আমি পাৰ কৰিলোঁ। বিশিষ্ট ব্যক্তি হিচাপে আমাৰ স্থানীয় এই অঞ্চলৰ সমাজসেৱক মাননীয় শ্ৰীযুত অমূল্য দাসদেৱ আছিলে, লগতে আমাৰ স্থানীয় অধিবক্তা পৰেশ কলিতাদেৱ আছিলে আৰু এই অঞ্চলৰ বিভিন্ন স্থানীয় আমাৰ শুভকাংক্ষী ব্যক্তি উপস্থিত আছিলে। সকলোৰে উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আজিৰ দিনটো আমি পালন কৰিলোঁ। সফুৰা বৃত্তি পৰীক্ষাত যোৱাবেলি আমাৰ ছাত্ৰী বাবলি বৰুৱাই বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু সেইবাবে আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। লগতে অনাগত দিনবোৰতো তেনেধৰণৰ পৰীক্ষাত সফল হোৱাৰ কাৰণে তেওঁলোকলৈ আমি আশীৰ্বাদ যাচিছোঁ আৰু তেনেকুৱা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাবলৈ অনুৰোধ জনাইছোঁ। আৰু যোৱাবেলিৰ এই সফলতাৰ ফলস্বৰূপে এইবেলি আমি সফুৰা বৃত্তি পৰীক্ষাৰ এক চেণ্টাৰ হিচাপে আমি পাবলৈ সক্ষম হৈছোঁহি। গতিকে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অহা 19 জানুৱাৰীত সফুৰা বৃত্তি পৰীক্ষা আমাৰ বিদ্যালয়তে দিব পাৰিব। গতিকে এইটো আমাৰ কাৰণে এটি শুভ লক্ষণ আৰু ভাল খবৰ বুলি ক'ব লাগিব। ধন্যবাদ। 365ক আজি ইয়াত উপস্থিত হৈ আমাক উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ সপ্তৰ্ষি জাতীয় বিদ্যালয়ৰ যি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনটো আমি বিভিন্ন কাৰ্যসূচীৰে ইয়াত সমাপন কৰা হ'ল আৰু ইয়াতে আমাৰ এই অঞ্চলৰ গোটেই স্থানীয় ৰাইজ আৰু ইয়াত উপস্থিত থকা আমাৰ যি ছাত্ৰ ছাত্ৰী আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আটাইৰে সহযোগত আমি সুন্দৰভাৱে আজি দিনটো পাৰ কৰিছোঁ আৰু আটাইকে এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নেক্সট আহি থকা দিনবোৰতো আপোনালোকৰ লগতে সমূহ স্থানীয় ব্যক্তিৰে সহায় সহযোগিতাৰে আমি স্কুলখন উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰিম বুলি আশা ৰাখিছোঁ। এই বিদ্যালয়খনৰ কোন শ্ৰেণীলৈকে আছে? এতিয়া আমাৰ ক্লাছ 8লৈ চলি আছে আৰু এইবাৰ ক্লাছ 8 পাৰ হৈ আমি ক্লাছ 9লৈকে আমি আগবাঢ়িম। কোন কোন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহে? ইয়াতে আমাৰ
একদম পূব পিনে গুৱাহাটীৰ পিনৰ পৰা যদি ধৰা যায় খানামুখৰ পৰা আহে ষ্টুডেণ্ট, আৰু ইপিনে পলাশবাৰী, ইপিনে বৰঝাৰ, আৰু ইপিনে মানে গড়ল, ভটাপাৰা, মাজিৰিগাঁও, এনেকুৱা টোটেল 12খন গাঁৱৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে আহে। আপোনালোকৰ এতিয়া যাতায়াতৰ ব্যৱস্থা আছে? যাতায়াতৰ ব্যৱস্থা আছে। আমাৰ স্কুল ভেন আছে, আৰু এই স্কুল ভেনেৰে আমাক আমাৰ কণ মইনাহঁতক অনা নিয়া কৰা হয়। আৰু ইয়াৰে যিখিনি স্থানীয় আছে তেওঁলোকে যদি নিজাকৈ আনিব পাৰে।